আজি ৬ ফেব্ৰুৱাৰীত তেজপুৰ টাউনৰ জয়মতীৰ ওচৰৰ গুৰুকুল স্কুলৰ কাষতে এডাল অজগৰ সাপে ৰাস্তা পাৰ হৈ গৈ থাকোতে হঠাৎ এগৰাকী মহিলাৰ ভৰিত স্পৰ্শ কৰে। তেনেতে মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত কাষৰীয়া ৰাইজে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীলৈ ফোন কৰি খবৰ দিয়ে। খবৰৰ ভিত্তিত বৰকটকীয়ে উক্ত স্থানত উপস্থিত হৈ অজগৰটোক উদ্ধাৰ কৰে আৰু বৰকটকীৰ উদ্ধাৰ অভিযান সমাপনৰ পিছতেই তেজপুৰৰ ভোমোৰাগুৰি বনাঞ্চলত সাপটো সুৰক্ষিতভাৱে মুকলি কৰি দিয়া হয়। আমি স্কুলত আহিছিলোঁ বাচ্চা নিবৰ কাৰণে তেজপুৰৰ আৰু মুখতে এগৰাকী মহিলাই তাৰমানে তামোল খাই কিয় পিক চলাব ধৰোঁতে ড্ৰেইনটোত তাৰমানে সাপডাল একদম ভৰিৰ ওচৰত দিয়ে গুচি গ'ল। তাত আমাক দেখালে, আমি এইফালৰ পৰা খেদি আনি পেলাই এই ড্ৰেইনটোত সুমিয়াই থোৱা হ'ল। তাৰপিছত আপোনাক আমি পুনৰ আপোনাক মাতিলোঁ, আপুনি আহি পেলাই এইটো অজগৰ বন্যপ্ৰাণী চিডিউল 1ত পৰে আৰু এইটো সাপৰ পৰা একচুৱেলি ই বিষাক্ত নহয়, ই অবিষাক্ত সাপ। ইয়াক লৈ ইমান ভয় কৰিব লগা নাই। খালি ই থাকিলে এটা কাৰণে অসুবিধা, ই হাঁহ, মুৰ্গী, ছাগলী এইবিলাক ক্ষতি কৰে আৰু এইবিলাক ভক্ষণ কৰে, তেতিয়া মানুহ এটা ক্ষতি হয়। সেইকাৰণে ই একচুৱেলি বনাঞ্চল, ডাঙৰ ডাঙৰ বনাঞ্চল য'ত থাকে, আমাৰ এইটো ভোমোৰাগুৰিত থাকে, আমি এতিয়া সোণাৰীপাৰীত যায় আৰু এইটো চিডিউল 1ত পৰে আৰু বন্যপ্ৰাণী আইনত পৰে। আৰু সেইকাৰণে আমি সকলোৱে, আপুনি যিটো আজি পদক্ষেপ ল'লে এইটো বৰ সুন্দৰ পদক্ষেপ। এনেকৈ জনাব, যিমান পাৰি আমি সিহঁতক উদ্ধাৰ কৰিব লাগে, সিহঁতৰ জীয়াই থকা অধিকাৰ।